পেট্ৰল মাত্ৰ 61 গাইজ কথাটো আজি এনেকুৱা হ'লো মই ঘৰতে কাম কৰি আছোঁ মোক ক'লে ফুৰি আহোঁ বোলে এনেকুৱা আহি গ'লে ফুৰিব আহোঁতে আমি আহি পালোঁ ভূটানৰ গেট যিহেতু আহিছোঁ এতিয়া এণ্ট্ৰিটো কৰিলোঁ এণ্ট্ৰি কৰি আমি ভিতৰত আহি গ'লোঁ ভিতৰত আহি পাই গাড়ীখন আহি পাই ৰখি আছোঁ পিছত গাড়ীখন আহিলে গাড়ীখন অহাৰ লগে লগে আমি ফুৰিব আগবাঢ়ি গ'লোঁ এটা ধুনীয়া পৰিৱেশৰ মাজেৰে আমি আগবাঢ়ি গৈ আছোঁ ইয়াৰে গোটেই সেউজীয়া আৰু ইয়াৰে ৰাস্তাটো যিটো আছে ৰাস্তাটো পূৰা ক্লিন আৰু ইয়াৰে ঘৰগিলা চালোঁ ইয়াৰে ঘৰগিলা প্ৰায় এটা ডিজাইনৰে চাদগিলা এটা ডিজাইনৰে তাৰপিছত আকৌ পেট্ৰল ভৰাই আমি এটা জেগা চাব আহিলোঁ এই জেগাটো মানে কিবা এটা মানে ভাল লাগিলে এই জেগাটো চালোঁ অলপ ৰখি কেনে এৰপৰা মানে ৰাওনা হৈ দিলোঁ ৰাওনা হয়তো কিবা মন্দিৰ নেকি ভূটানৰ ভালকৈ নাজানো মানে বুদ্ধদেৱৰ পূৰা ওচৰৰ পৰা চাই ওচৰত আহিলোঁ ওচৰত চালোঁ ওচৰৰ পৰা পূৰা ক্লিন মন্দিৰটো আৰু প্ৰায় আমাৰ অসমৰে মানুহ আৰু ইয়াৰে মানে পাহাৰীয়া ৰাস্তাবোৰ বিৰাটেই ভাল লাগে না এনে পাহাৰীয়া অলপ ৰাস্তাটো উঠাই ল'লোঁ আৰু এইটো স্কুলৰ কলেজৰ কিবা এটা গেট হয় গেটটো ভাল লাগিলে সেইকাৰণে ভিডিঅ' কৰি লৈ আহিলোঁ এইটো হ'ল ৰেষ্টুৰেণ্ট আৰু এইটো হ'ল মানে মাৰ্কেট আৰু ঘৰো আছে এইটো হ'ল কিবা মন্দিৰ হয় বুদ্ধদেৱৰ মন্দিৰ হয় গাইজ সেইকাৰণে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত ধন্যবাদ সকলোকে মোৰ ফালৰ পৰা।